আপোনালোকে ইণ্ডিয়ান আৰ্মিত সোমাই পাইছেনে চক আজি মই কম কেনেকৈ সোমাব আপোনালোকে চক বহুতে বহুত কথা কয় তই ইমান কিলোমিটাৰ দাউৰ তোৰ তই ইমান কিলোমিটাৰ দাও তই ইমান পুৱাই উঠ তোৰ বহুত ভাল হ'ব তো এইবিলাক কথা আপোনালোকে শুনিব নালাগে চাওক মই দুবাৰ যাই আহিছোঁ তাত তো এবাৰতো মই গৈছোঁ কিন্তু দৌৰিব নোৱাৰিলোঁ কিন্তু তাৰে ওপৰত মই অলপমান আপোনালোকক ক'ম কি কৰিলে আপোনালোকে সোমাব পাৰিব যদি আপোনালোকে ইণ্ডিয়ান আৰ্মিত সোমাব বিচাৰে তো আপোনালোকে এটা কাম কৰিব 2 টাইম দৌৰাৰ চেষ্টা কৰিবই কাৰণ 2 টাইম যদি দৌৰিব নোৱাৰে তাত যে কাম নাই কাৰণ তাত মই গৈ দুবাৰ যাই আহিছোঁ তো তাত যেতিয়া ৰুমত থাকোঁ না কোনোবাই মদ খাই মোৰতে বিভিন্ন ধৰণৰ কাম কৰে তো কোনোবাই ভাবে কি মই মদ খালে পুৱালৈকে দৌৰিব পাৰিম তো এইবিলাকত মিছা কথা তাৰপিছত যেতিয়া সোমাব ভিতৰত সোমাই পেলাই যেতিয়া দৌৰাৰ পিছত যদি দৌৰাত নহয় তেতিয়া সি ক'ব মই গধূলি পৰঠা খাইছিলোঁ মই ৰুটি খাইছিলোঁ সেইকাৰণে দৌৰিব নোৱাৰিলোঁ তো এইবিলাক একদমেই মিছা কথা 2 টাইম আপোনালোকে দৌৰক পুৱা ভাটিবেলা তো এইটোও নহ'ব যে 2 কিলোমিটাৰ দৌৰি আহিছে আৰু পুৱা 2 কিলোমিটাৰ আবেলি 2 কিলোমিটাৰ এইবিলাক নহ'ব চাওক আপোনালোকে বহুত বেছি দৌৰিব লাগিব কাৰণ তাত 1600 মিটাৰ দৌৰিবৰ কাৰণে দি দিয়ে কিন্তু কিমান থাকে গম নাপায় আপোনালোকে 1600 মিটাৰ হিচাপ কৰি আপোনালোকে দৌৰিব নোৱাৰিব কমেও ডেইলি 20 কিলোমিটাৰ দৌৰিব লাগিবই নহ'লে নহ'ব কিন্তু এইটোও নহ'ব যে পুৱাই 20 কিলোমিটাৰ দৌৰি আহিছোঁ আহি ঘৰত আছোঁ তো এইটোও নহ'ব আপোনালোকে 2 টাইম যাব লাগিব পুৱা এবাৰ যাওক পুৱা 10 কিলোমিটাৰ যাওক তাৰে পিছত আবেলি ভাটিবিলা যিটো আমি কওঁ ভাটিবিলা বুলি তো আবেলি আপোনালোকে 4টা-3টা মানত তেতিয়া দৌৰক আপোনালোকে 10 কিলোমিটাৰ তেতিয়া 20 কিলোমিটাৰ হ'ব তো আৰু অকল 20 কিলোমিটাৰ দৌৰিলে নহ'ব আপোনালোকৰ দেহা দুৰ্বল হৈ যাব তো আপোনালোকে ভাল খাদ্য খাব লাগিব লগতে মই নেক্সট ভিডিঅ' এটাত বনাই পেলাই আপোনালোকে এটা প্ৰটিনৰ মই এডভাৰটাইজ দিম কাৰণ প্ৰটিনটো আহি পাইছে তো প্ৰটিনটোৰ দামটো বহুত কম তো 15 দিন যাব এটা প্ৰটিনটো দি যিটো প্ৰটিন মই এডভাৰটাইজ দি দিম আপোনালোকক তো আপোনালোকে এনেকুৱা কৰক চক ইণ্ডিয়ান আৰ্মিটো এটা বেলেগ বস্তু এনেকুৱা নহয় যে দৰমহাটোৰ কাৰণে যোৱা যায় তো দেশৰ কাৰণে যোৱা যায় ইণ্ডিয়ান আৰ্মি দেশৰ কাৰণেহে তো এনেকুৱা নহয় যে দৰমহাৰ কাৰণে যোৱা যায় বহুতে কয় যে দৰমহা ইমান হ'ব চাওক দৰমহা পৰি থাকিব দৰমহাৰ কাৰণে চাকৰি কৰে আৰ্মিত ইণ্ডিয়ান আৰ্মিত তো সেইবিলাকক মই এটা কথা কওঁ চাওক আপোনালোকে নিজৰ স্বাৰ্থটো পূৰণ কৰাৰ কাৰণে গৈছে তো আপোনালোকে দেশৰ কাৰণে যোৱা নাই তো তাৰ কাৰণে কোনোদিনও তাত নাযাব চাওক পইচা যদি আপোনাক লাগে তেতিয়াহ'লে তাত যায় লাভ নাই কাৰণ আপোনালোকে পইচাৰ কাৰণে দেশৰ যুদ্ধ কৰি লাভ নাই চাওক এনেকুৱা ইণ্ডিয়ান আৰ্মি যে যুদ্ধ কৰাৰ কাৰণে তাত যায় তো আপোনালোকে এইটোৱে ভাবিব লাগিব যে দেশৰ কাৰণে মোৰ দেহা ত্যাগ কৰি দিছোঁ সেইকাৰণে মই তাত যাম তো এইটো নহয় যে মোৰ দৰমহা আহিব বহুত পইচা পাম এইটো নহ'ব আপোনালোকে দৰমহা পাই যাব বহুত পইচা পাই যাব কিন্তু আপোনালোকক মই এটা কথাই কওঁ লগতে ইণ্ডিয়ান আৰ্মিত দৌৰক যাওক কথা নাই কিন্তু দেশৰ কাৰণে যাওক লগতে মই এইটো কথাই কওঁ যদি দৌৰিবৰ যদি ভিতৰত ইচ্ছা আছে কাৰণ যেতিয়া আপোনালোক অ'ত বহা এনেকৈ বহি যাব দিব না তেতিয়া আপোনালোকৰ ভাগৰ লাগি যাব তো আপোনালোকক মই এটা কথা কওঁ বাদ দিয়ক কোনোবাই ORS লৈ যাব কোনোবাই কিবা টেবলেট লৈ যাব এইবিলাক কথাত আপোনালোকে ভৰসা নকৰিব এইবিলাক কথা গুলি মাৰক আৰু কোনোবাই কয় তই ইয়াৰ পৰা ইমান কিলোমিটাৰ হ'ব তাৰ পৰা অহা যোৱা কৰিবি এবাৰ দুবাৰ হৈ যাব তোৰ চাকৰি তো এনেকুৱা বস্তু নহয় আপোনালোকৰ যেতিয়া দৌৰিব 500 জন মানুহৰ মাজত তো আপোনালোকৰ মানে কলিজা ধপধপনি লগাব আপোনালোকে আৰু এনেকুৱা হয় যে মাজত চলি বাগৰি পৰি যাব পাৰে তো তাত কোনো ৰিস্ক নাই চাওক তাতে 500 জনৰ মাজৰ পৰা ওলাই যাব লাগিব আপুনি তো আপোনালোকে ইয়াত 4 কিলোমিটাৰ দৌৰিলে হ'ব যদি আপোনালোকে টাইম দিব নোৱাৰে এনে আপোনালোকে যাব পাৰিব যে মই এই বছৰ কত জানে তো যাব পাৰিব কিন্তু যদি লম বুলি আশা কৰে আপোনালোকে এনেকুৱা নকৰিব যে অলপ দৌৰিলো হল এই ভিতৰত কি আছে চাব পাৰিম তো এনেকা যাব পাৰিব কিন্তু যদি লম বুলি আশা কৰে আপোনালোকে এনেকুৱা নকৰিব যে অলপ দৌৰিলো হল এইবিলাক নকৰিব মই কৈছো আপোনালোকে ডেইলি 20 কিলোমিটাৰ দৌৰক মই কথা দিছো আপোনালোকক তাত সোমাব পাৰিব বাকি যি হয় হ'ব বাকি আপোনালোকে ৰিটাৰ্ণ হেতু আপোনালোকৰ ওপৰত টেলেণ্ট আপোনালোকৰ ওপৰত কিন্তু যেতিয়া আপোনাৰ দৌৰাটো প্ৰথম মেইন সেইকাৰণে মই দৌৰাটো কৈছো মই 2 বছৰ যাই আহিছো তাত তো যেনেকা তেনেকা যাই লাভ নাই আৰু লগতে আপোনালোকক এটা কথা কওঁ চক যিবিলাক ডকুমেণ্ট ইউজ কৰে ডকুমেণ্ট যি আছে আপোনাৰ তাকে লৈ যাওক আপোনালোকৰ হাতত যি ডকুমেণ্ট আছে এটা মানে এখন
ডকুমেণ্টো এৰিব নালাগে ঘৰত তো আপোনালোকে লৈ যাওক তো এনেকুৱা নহয় যে তাত এনেকুৱা যোৱাবাৰ মই যোৱাতে এনেকুৱা হৈছে যে যিটো বস্তু নালাগে সেইটো বস্তু কিবা কাৰণত লগা হৈ গৈছিলে কিবা এটা আহিবত তো আমি হয়তো লৈও যোৱা নাছিলোঁ তো আপোনালোকক কওঁ দৌৰক সদায় 20 কিলোমিটাৰ দৌৰক নেক্সট টাইম মই এটা প্ৰটিন পাউডাৰৰ আপোনালোকক কৈ দিম কেনেকুৱা প্ৰটিন পাউডাৰ খাব আপোনালোকে তো সেই প্ৰটিন পাউডাৰটো আপোনালোকৰ এনাৰ্জিটো ঠিক কৰি ৰাখিব এনেকুৱা নালাগিব যে 20 কিলোমিটাৰ দৌৰি আহিছোঁ মোৰ ভাগৰ লাগিছে প্ৰথমতেতো লাগিব 10 কিলোমিটাৰ দৌৰি অহাৰ পিছত ভাগৰ লাগিব লাহে লাহে ভাগৰটো ঠিক হৈ যাব সেইটোতো সকলোৰে হয় দৌৰাৰ অলপ সময় ৰখাৰ পিছতে দৌৰাৰ পিছত তো ভাগৰ সকলোৰে লাগে তো লাগিব লাগে আৰু লগতে 20 কিলোমিটাৰ আপোনালোকে দৌৰাটো দৌৰিবই লাগিব এনাই তাত যে কাম নাই এনাই আপোনালোকে যাব পাৰিব পিকনিক খোৱা হিচাপে যাব পাৰিব তাত চাবৰ কাৰণে তো যদি ল'ব ইচ্ছা আছে তো এনেকৈ কৰক আপোনালোকৰ হোৱাটো ফাইনেল তো বহুত ল'ৰা ছোৱালীক দেখিছোঁ যে ৰুটি খাই কিবা খাই তো হাবি যাবি পিছত নহ'লে দৌৰাত ফেল কৰিলে এনেকুৱা হয় মই কালি মানে খাইছিলোঁ ৰুটি খাইছিলোঁ সেইকাৰণে নহ'লক দেহাটোত জোচে নাই আপোনালোকৰ সেনেকুৱা নহয় দেহাত জোচ সকলোৰে আছে মাত্ৰ আপোনালোকে যিটো দৌৰাৰ প্ৰেক্টিছটো সেইটো কম হৈছে সেইকাৰণে আপোনালোকৰ এনেকুৱা অৱস্থা হৈছে কোনোবা গাঁৱৰ ল'ৰাই এই ভিডিঅ'টো চাইছে তো আপোনালোকক মই এটা কথা কওঁ যিখিনি ল'ৰাই চাই আছে তো যদি আপোনালোকে 2 টাইম দৌৰিব নোৱাৰে তো আপোনালোকে এটা কাম কৰিব দৌৰিব লাগিব 2 টাইম কিন্তু এটা কাম কৰিব পুৱা যেতিয়া আপোনালোকে ৰাস্তাত দৌৰিব য'তে দৌৰে ফিল্ডত দৌৰে এটা কাম কৰিব যেতিয়া ভাটিবেলা আহিব যেতিয়া আবেলি আহিব তেতিয়া আপোনালোকে পথাৰত দৌৰিব এই গৰমত ৰ'দটো সহ্য কৰিব লাগিবই তো গৰমত পথাৰত দৌৰিব আপোনালোকে যিখিনি গাঁৱৰ ল'ৰাই চাই আছে সেইখিনি কৈছোঁ মই তো কাৰণ গাঁৱত পথাৰ আছে মানে পথাৰত বোকা আছে তো বহুত আছে তো আপোনালোকে তাত পথাৰত দৌৰক আলি তো বহুত বেছিকৈ দৌৰক যিমান দৌৰিব সিমান আপোনালোকৰ কাৰণে ভাল হ'ব যেতিয়া 50 কিলোমিটাৰ দৌৰিব ডেইলি তেতিয়া আপোনালোকৰ 2 কিলোমিটাৰে অলপমান জেগা হৈ যাব আপোনালোকৰ তো আপোনালোকে দৌৰক তো আৰু এটা মই ভিডিঅ' বনাম তো আপোনালোকে ভিডিঅ'বিলাক চাই লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব লগতে বেল আইকনটো বজাই থৈ দিব তেতিয়া মোৰ যিখিনি আগৰ ভিডিঅ' আহিব লগা আছে সেইখিনি ভিডিঅ' আপলোড দিলে আপোনালোকৰ তালৈ যাব তো ধন্যবাদ।